Hello everyone. আজিৰ এই ভিডিঅ'টিত আমি অনুলিপি 4.2 ৰ কোৱেশ্চন কেইটা সমাধান চাবলৈ ওলাইছো। প্ৰথমটি প্ৰশ্ন আমাক দিয়া আছে তলত দিয়া সম্ভাৱ্য উত্তৰ কেইটাৰ মাজৰ কোনটো সত্য আৰু কিয়? y = 3x + 5 সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান আছে, মাত্ৰ দুটা সমাধান আছে আৰু অসীম সংখ্যক সমাধান আছে। এটা এই প্ৰশ্নটোৰ উত্তৰ হ'ব তোমাৰ কাৰণ ই এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। আৰু এনে ধৰণৰ সমীকৰণৰ অসীম সংখ্যক সমাধান থাকে। যিবিলাক দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হয় সেইবিলাকৰ অসীম সংখ্যক সমাধান আমি পাওঁ। এতিয়া তুমি যদি মন কৰা y = 3x + 5 এই যেটো সমীকৰণ আছে ইয়াত যদি আমি x ৰ মানটো বেলেগ বেলেগ মান ভৰাই দিও অৰ্থাৎ x ৰ মান তুমি 0 ল'ব পাৰা তেতিয়া এটা y মান পাম। ঠিক একেদৰে 1 ৰ মান 1 যদি আমি লওঁ x ৰ মান যদি 1 লওঁ তেতিয়া হলে y মান এটা বেলেগ পামগে। ঠিক একেদৰে 2 ল'ব পাৰা। এতিয়া তুমি x ৰ মান কি ল'ব পাৰা? x ৰ মান তোমাৰ হাতত অসংখ্য সংখ্যা আছে, যি কোনো মান তুমি x ৰ মান হিচাপে ল'ব পাৰা। গতিকে যদিহে মই x ৰ মানটো অসংখ্য ল'ব পাৰো তেতিয়া হলে সেই অনুপাতে মই y মানটো তেনেকে পামগে। গতিকে ইহতৰ অসীম সংখ্যক সমাধান পোৱা যাব। এই সমীকৰণটো অসীম সংখ্যক সমাধান আমি সেই কাৰণে পাম। কোৱেশ্চন নম্বৰ 2 তলত প্ৰতিটো সমীকৰণৰে চাৰিটাকৈ সমাধান উলিওৱা। প্ৰথমটো সমীকৰণ আমাক দিয়া আছে 2x + y = 7। এতিয়া এই সমীকৰণটো মই অকমান সজাই কিনে এনেকৈ লিখিব পাৰো y = 7 twice x টো ইয়াতে প্লাস হৈ আছিল, সোঁফালে যদি যায় তেতিয়াহলে মাইনাস হৈ যাব। তো y মানটো আমি কি পালো 7 - 2x। এতিয়া মই যদি x ৰ মানটো 0 লওঁ, x = 0 হলে y = কিমান হ'বগে 7 - 2 into 0, right? ইয়াত x ৰ ঠাইত যদি মই 0 বহাই দিও তেতিয়া হলে কি হ'বগে 7 - 2 into 0। তেতিয়া হলে ইয়াৰ মানটো আমি কিমান পাম 7 - 0 অৰ্থাৎ 7। তো x ৰ মান যদি 0 হয় তেতিয়া হলে y মানটো 7। ঠিক একেদৰে মই যদি x ৰ ঠাইত 1 বহুৱাও y = কিমান হ'বগে 7 - 2 into 1 = 7 - 2 which is equal to 5। একেদৰে x ৰ মানটো যদি মই 2 বহুৱাও তেতিয়াহলে y কিমান হ'বগে 7 - 2 into 2 7 - 4 which is equal to 3। x = 3 হলে y = 7 - 2 into 3 7 - 2 into 3 6 which is equal to 1। এটাকে আমি নিৰ্ণয় সমাধান চাৰিটা কি পালো। প্ৰথম সমাধানটো আমি কি পাইছিলো x ৰ মানটো 0 বহুৱাওঁতে y মানটো 7। যেটা সমাধান আমি লিখিম তেতিয়া হলে এনেকৈ লিখিম x ৰ মানটো প্ৰথমতে লিখিম 0, তাৰ পিছত y মানটো কিমান পাইছিলো হেতু পিছত লিখিম, তাৰ পিছত ব্ৰেকেটটো ক্লোজ। ঠিক একেদৰে দ্বিতীয়টোত আমি পাইছিলো 1 বহুৱাওঁতে আমি y মানটো পাইছিলো 5, গতিকে সমাধানটো হ'ব 1 5। ঠিক একেদৰে তিনি নম্বৰ সমাধানটো আমি পাইছিলো 2 বহুৱাওঁতে পাইছিলো 3, গতিকে x ৰ মানটো 2 দেন y 3, আৰু চতুৰ্থ সমাধানটো আমি পাইছিলো 3 বহুৱাওঁতে 1। নম্বৰ 2 πx + y = 9। ইয়াৰ পৰা যদি মই y মানটো লিখো তেতিয়াহলে লিখিব পাৰো 9 - πx। এতিয়া ইয়াত যদি মই x ৰ মানটো বেলেগ বেলেগ ভৰাই চাওঁ তেতিয়াহলে y মানটো মই পাম তেনে ধৰণে। এতিয়া প্ৰথম মই যদি x ৰ মানটো 0 বহুৱাও y = হ'বগে 9 - πx
অৰ্থাৎ x ৰ ঠাইত মই এতিয়া কিমান বহুৱাম 0 বহুৱাম 9 minus pi into 0 is equal to 9 minus pi into 0 0 9 minus 0 9 x is equal to যদি মই 1 বহুৱাম y is equal to কিমান হ'বগে 9 minus pi into 1 which is equal to 9 minus pi একেদৰে x is equal to যদি মই 2 বহুৱাও y is equal to 9 minus pi into 2 এটো আমি সজাই কিনে এনেকৈ লিখিব পাৰোঁ 9 minus 2 pi x is equal to যদি 3 হয় y is equal to কিমান হ'বগে 9 minus pi into 3 অৰ্থাৎ 9 minus 3 pi এটা আমি সমাধান কি পালো যদি 0 হয় তেতিয়া হলে হয়গে 9 1 হলে 9 minus pi 2 হলে 9 minus 2 pi 3 হলে 9 minus 3 pi Number 3 x is equal to আমাক দিয়া আছে 4y x is equal to কিমান দিয়া আছে 4y এতিয়া আমি ইয়াতে কি কৰো এবাৰ y মানটো বহাই বহাই কিনে x ৰ মানটো নিৰ্ণয় কৰিম তো প্ৰথমে মই y মানটো যদি মই 0 লওঁ y is equal to 0 হলে x is equal to কিমান হ'বগে 4 into y মান এবাৰ 0 বহুৱাব লাগিব তো 4 into 0 that is 0 y মানটো যদি মই 1 বহুৱাও x is equal to কিমান হ'বগে 4 into 1 which is equal to 4 y মানটো যদি মই 2 বহুৱাও x is equal to 4 into 2 which is equal to 8 y is equal to যদি মই 3 লওঁ তেতিয়াহলে x is equal to কিমান হ'বগে 4 into 3 which is equal to 12 এটা সমাধান আমি কি পালো x ৰ মান যদি 0 হয় তেতিয়াহলে y মানটো 0 হ'বগে x ৰ মান যদি 4 হয় তেতিয়াহলে y মানটো কিমান হ'বগে 1 x ৰ মান যদি 8 হয় তেতিয়াহলে y মানটো হ'বগে 2 x ৰ মান যদি 12 হয় তেতিয়াহলে y মানটো হ'বগে 3 ইয়াতে লিখুনতে মন কৰিবা প্ৰথমতে আমি x ৰ মানটো লিখিম এটাকে নিৰ্ণয় সমাধান Zero, 0. Then 4, 1. 8, 2. 12, 3. Question number 3. তলত কোন কেটা ক্ৰমিক যুগল x minus 2y is equal to 4 for সমাধান হয় আৰু কোন কেটা নহয় আমাক পৰীক্ষা কৰিব দিছে প্ৰথমটো মান আমাক দিয়া আছে 0 2 তো প্ৰথমতে আমি এক নম্বৰটো কানেক্ট কৰো 0 2 এটা 0 2 যে দিয়া আছে ইয়াতে প্ৰথম মানটোৱে কি বুজাই আছে x ৰ মান বুজাই আছে আৰু দ্বিতীয় মানটো বুজাই আছে y মান অৰ্থাৎ আমি ক'ব পাৰো যে সমীকৰণটো যদি আমি x is equal to 0 আৰু y is equal to 2 বহুৱালে সমীকৰণটো আমাক কি দিয়া আছিল x minus 2y is equal to 4 এতিয়া ইয়াত x ৰ ঠাইত মই 0 লিখিলো y ঠাইত মই কি লিখিম 2 লিখিম অৰ্থাৎ 2 into 2 is equal to 4 ইয়াত 0 আছিল আৰু ইয়াতে আছিল minus 2 into 2 তো 0 খিনি মই বাদ দিলো minus 2 into 2 4 হ'ব minus 4 is equal to 4 এটা এফালে থাকিলে minus 4 আৰু আনফালে থাকিলে কিমান 4 দুটা সাইড কি নহয় সমান নহয় গতিকে আমি ক'ব পাৰো যে 0 2 সমীকৰণটোৰ এটা সমাধান নহয় সমীকৰণটোৰ সমাধান তেতিয়া হ'ব যদি হে বাওফাল আৰু সোঁফালৰ মান দুটা কি হৈ যায় সমান হৈ যায় নম্বৰ 2 সমীকৰণটোত এবাৰ আমি x ৰ মান 2 বহুৱাম আৰু y মান 0 বহুৱাম সমীকৰণটো আমাক দিয়া আছিল x minus 2y is equal to 4
ইয়াতে x ৰ ঠাইত যদি মই 2 বহুৱাও আৰু y ঠাইত যদি মই 0 বহুৱাও তেতিয়া হলে কি হ'বগে 2 minus 2 into 0 0 is equal to 4 this implies 2 is equal to 4 যেটো সম্ভৱ নহয় 2 is not equal to 4 so therefore 2 0 সমীকৰণটোৰ এটা সমাধান নহয় Number 3, 4 0 আমাক দিয়া আছে সমীকৰণটোত x ৰ মান 4 আৰু y মান যদি মই 0 বহুৱাও সমীকৰণটো আমাক কি দিয়া আছে x - 2y is equal to 4 ইয়াত x ৰ ঠাইত মই বহুৱাম 4 minus 2 into y ঠাইত এবাৰ বহুৱাব লাগিব 0 is equal to কিমান 4 4 minus 2 into 0 কিমান হ'বগে 0 is equal to 4 4 minus 0 is equal to 4 which is equal to 4 এটা আমি দেখা পালো যে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুটা কি হৈ আছে সমান গতিকে আমি ক'ব পাৰো যে 4 0 সমীকৰণটো এটা সমাধান হয় Number 4 সমীকৰণটোত x is equal to root 2 আৰু y is equal to 4 root 2 বহুৱালে প্ৰথমে আমি সমীকৰণটো লিখি লওঁ এতিয়া ইয়াত x ৰ ঠাইত আমি বহুৱালো root 2 আৰু y ঠাইত আমি বহুৱাম 4 root 2 which is equal to আমাক দিয়া আছে 4 root 2 minus এইখিনিত চোৱা 2 into 4 এটা পূৰণ কৰিব লাগিব কিমান হ'বগে 8 root 2 which is equal to 4 এতিয়া ইয়াত আমি দেখিছো এটা root 2 আছে আৰু ইয়াতে আছে 8টা গতিকে 8টাৰ পৰা যদি মই এটা বিয়োগ কৰো কেতিয়া হলে আমাৰ তাত থাকিব 7টা কিন্তু এটাৰ আগত আছিল মাইনাস গতিকে এটো হ'বগে -7 root 2 which is equal to 4 কিন্তু এই দুটা সম্ভৱ হ'ব নোৱাৰে গতিকে আমি লেফট হ্যান্ড সাইড is not equal to right hand side লিখিম আৰু কম যে root 2 আৰু 4 root 2 সমীকৰণটো এটা সমাধান নহয় Number 5 1 1 সমীকৰণটোত x is equal to 1 আৰু y is equal to 1 বহুৱালে প্ৰথমে আমি সমীকৰণটো লিখি লওঁ এটা ইয়াতে x ৰ মান 1 আৰু y মান যদি মই 1 বহুৱাও 1 minus 2 into 1 2 which is equal to 4 1 minus 2 minus 1 is equal to 4 যেটো সম্ভৱ নহয় গতিকে is not equal to 4 therefore 1 1 সমীকৰণটো এটা সমাধান নহয় Question number 4
যদি x is equal to 2 আৰু y is equal to 1 সমীকৰণ 2x plus 3y is equal to k এটা সমাধান তেন্তে k এর মান আমাক উলিয়াব দিছে Question number 4 যদি x is equal to 2 y is equal to 1 সমীকৰণ 2x plus 3y is equal to k এটা সমাধান তেন্তে আমাক k এর মান উলিয়াব লাগে এতিয়া প্ৰথমে আমি কি কৰো যেটো সমীকৰণ আমাক দিয়া আছে তাত আমি x is equal to 2 আৰু y is equal to 1 বহুৱাম সমীকৰণটোত x is equal to 2 আৰু y is equal to 1 বহুৱালে সমীকৰণটো লিখিলো 2x plus 3y is equal to k ইয়াত x ৰ মানটো আমি কিমান লম 2 আৰু y মানটো আমি কিমান লম 1 is equal to k 2 into 2 4 plus 3 into 1 3 is equal to k 4 plus 3 is equal to 7 অৰ্থাৎ k এর মানটো আমি কিমান পালো 7 এটাকে নিনেও k এর মান 7 Thank you everyone